মুখ্যমন্ত্রী তরুণ গগৈ ডাঙৰীয়া সুযোগ্য সন্তান গৌৰৱ গগৈ ডাঙৰীয়া জন্ম হৈছিলে আৰু এই জন্মদিনত আমি আপোনালোকৰ ওচৰত দোৱা কামনা কৰিছোঁ তেওঁলোকৰ দোৱা কৰি ভাৰতৰ সংসদত পাকিস্তানৰ এজেণ্ট আমাৰ মানুহ বহি আছে ভাৰতৰ সংসদত हमारे लोग उनके संसद में बैठे हैं বিস্ফোৰক এই মন্তব্য পাকিস্তান নেশ্যনেল এছেম্বলিৰ সদস্য তথা পাকিস্তানৰ প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী বিলৱাল ভুট্টো জৰ্দাৰী ৰাজহুৱা সভা কিংবা আন স্থানত নহয় খুদ পাকিস্তানৰ সংসদৰ ভিতৰত এই বিস্ফোৰক মন্তব্য ভুট্টো हमारे लोग उनके संसद में बैठे हैं কেৱল ইমানেই নহয় ভুট্টোৱে লগতে ক'লে আমি আমাৰ মানুহৰ দ্বাৰা তেওঁলোকৰ মহামহিমৰ সন্মুখতেই তেওঁলোকৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাব পাৰোঁ हम तो हिंदुस्तान के वजीर आजम के सामने उसके संसद में हमारे प्रोपेगेंडा बुलवा सकते हैं নিশাৰ এন্ধাৰত কোনে আক্ৰমণ কৰে বুলিও তাৎসল্যসূচক প্ৰশ্ন তোলে পাকিস্তানী নেতাজনে कौन रात के अंधेरे में हमले करते हैं বিলৱালৰ বক্তব্যৰ সৈতে সাংসদ গৌৰৱ গগৈয়ে সংসদত দিয়া ভাষণৰ কিছু বিশেষ ক্লিপ সংলগ্ন কৰি মন্ত্ৰী মল্ল বৰুৱাই ফেচবুকত লিখিছে আমাৰ মানুহ ভাৰতৰ সংসদত বহি আছে এই কথাষাৰে পাকিস্তানী নেতা বিলৱাল ভুট্টোৱে কাক বুজালে আমাৰ অসমৰ জনক নেকি ব্যুৰ ৰিপৰ্ট খাটাং সংবাদ